নমস্কাৰ, মিণ্টা কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ পুনৰ এটা ৰেচিপি, সেইটো হৈছে মুড়ি ঘণ্ট। আৰু মুড়ি ঘণ্ট মোৰ চেনেলত কেইবাটাও দিয়া আছে, জহা চাউলৰ লগত দিয়া আছে, চিৰাৰ লগত দিয়া আছে, মগুৰ দাইলৰ লগত দিয়া আছে আৰু মিক্স দাইলৰ লগতো দিয়া আছে, মানে কেইবাটাও দিয়া আছে। এতিয়া আৰু পাহৰিছোঁ, যিহেতু ভিডিঅ' বহুত হৈ গ'ল, গতিকে যিকোনো তাৰে এটা মই ৰেচিপি বাৰু ডেছক্ৰিপশ্যনত দিবলৈ চেষ্টা কৰিম। কাৰণ যিসকল নতুন বন্ধু বান্ধৱী মোৰ চেনেলত আহিছে, তেওঁলোকে হয়তো খুচৰি থাকিব টান পাব। গতিকে তেওঁলোকৰ কাৰণে লৈ আহিছোঁ এটা মুড়ি ঘণ্টৰ ৰেচিপি। সেইটো হ'ল মগুৰ দাইলৰ লগত বনাম আজি, খুব চিম্পুলকৈ একদম ঘৰত থকা বস্তুকেইটাই দি আৰু অলপ মুড়ি ষ্টাইলত বনাম। গতিকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। যদি ভাল পায় তেনেহ'লে লাইকো এটা কৰি দিব। আৰু আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ বন্ধু বান্ধৱী আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা যিটো বেল আইকন, সেইটো অন কৰি দবাই থ'ব। তেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে গম পাই থাকিব। আৰু পাৰিলে বন্ধু বান্ধৱীবিলাকৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, তেওঁলোকেও গম পাই যাব। তেনেহ'লে আহক ভিডিঅ' দেৰি নকৰি ভিডিঅ'টো মাজলৈ যাম। এতিয়া এখন কেৰাহী পাতি লৈছোঁ, লোহা কেৰাহী। আৰু এই মগুৰ দাইলখিনি মই ধুই ৰ'দত শুকুৱাই দিছোঁ। অৱশ্যে ৰ'দটো আজি ঢেলেকা হ'লেও অকণমান শুকুৱাই, খুব ঝৰঝৰীয়া হোৱা নাই। দেখা পাইছে নাই জানো, গম পোৱা নাই, বেক কেমেৰা কৰি আছোঁ। আৰু এতিয়া এইখিনি মই ইয়াত ভাজি ল'ম। আৰু আগতে ধুই পিনি লৈ পিনি ভাজিলে চেণ্টটো ধুনীয়াকৈ থাকি যায়, কাৰণ ইয়াৰ পৰা ভাজি অহাৰ পাছত বৰ ধুনীয়া এটা সুগন্ধ ওলায়। যদি আগতে ভাজি পিনি পাছত ধুই লয়, তেতিয়া আৰু ইমান ধুনীয়া চেণ্টটো গুচি যাব বুলি মই ভাবোঁ। গতিকে আগে ধুই মেলি অকণমান ৰ'দত দি শুকুৱাই এইধৰণে ভাজিব, তেতিয়া আৰু পাছত ধুব নালাগে, ডাইৰেক্ট বনাব পাৰিব। গতিকে চাই থাকিব মইনো কেনেদৰে বনালোঁ। এতিয়া এইধৰণে মগুখিনি ভাজি ল'ব। মগুখিনি খুব বেছি নাভাজিব, বেছি ভাজিলেও সিজিবলৈ দিগদাৰ হয় দেই। ইয়াৰ পৰা এটা ধুনীয়া গোন্ধ ওলায় ভাজি থাকোঁতে, তেতিয়াই অফ কৰি দিব। ভাজি থকাটো মই ইমান দেখাই নাথাকোঁ আৰু, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যায় ন। আৰু এতিয়া মাছখিনি ভাজি লৈছোঁ, মই মিঠাতেল দিছোঁ। আৰু মাছখিনি ভজাৰ পাছত দেখাই নাথাকোঁ, মূৰখিনি ভজা। প্ৰথমতে ভাল পিচখিনি ভাজি লৈছোঁ, পাছতহে মূৰখিনি ভাজিম। আৰু মুড়ি ঘণ্টত মই মাছৰ মূৰহে দিম। এতিয়া মাছো ভাজিছোঁ, এই আদা নহৰুখিনি এইজনে তেতিয়াই লওঁ। এতিয়া মাছ ভজা তেলতে এয়া জিৰা দিছোঁ মই, লগতে এয়া পিঁয়াজ দিছোঁ। কিন্তু মই শুকান জলকীয়া দিব লাগিছিলে, কিন্তু পাহৰি গ'লোঁ। গতিকে পিঁয়াজ দিয়াৰ পাছত মই শুকান জলকীয়া দিম এতিয়া। কিন্তু আপোনালোকে জিৰাৰ লগতে শুকান জলকীয়াটো দি দিব, তেতিয়াহে বেছি ভাল হয়। মই এতিয়া দিব পাহৰিলোঁ কাৰণে মই শেষত দিছোঁ বাৰু। এতিয়া পিঁয়াজখিনি ভজা হ'লত মই এই আদা নহৰু যে থেতেলিয়াই লৈছিলোঁ, সেইখিনি দি দিম। আদা নহৰু থেতেলিয়াই লৈ এইখিনি ভালকৈ মিলাই লৈ অকণমান মই ইয়াতে পানী যোগ কৰি দিম। পানীটো এইটো কাৰণে দিছোঁ, এতিয়া মই ইয়াত শুকান পাউদাৰ মছলা ব্যৱহাৰ কৰিম, সেইটো কাৰণে পানীখিনি দি লৈছোঁ, নহ'লে তেলতে দিলে পাউদাৰ জ্বলি যায়। এতিয়া ইয়াতে জিৰা গুড়ি দিছোঁ মই এয়া, আৰু এয়া ধনিয়া গুড়ি দিছোঁ। এতিয়া এইখিনি মিলাই ল'ব। আপোনালোকে ডাইৰেক্ট তেলত কেতিয়াও শুকান পাউদাৰ মছলা নিদিব, মছলাটো জ্বলি যায়। এই ধৰণে অকণমান পানী দি ল'ব। আৰু ইয়াতে হালধি দিছোঁ। আৰু এইখিনি অকণমান মিলাই লোৱাৰ পাছত ভাজি লোৱা দাইলখিনি দি দিম, মগুৰ দাইলখিনি। এয়া মগুৰ দাইল মই আজি অকণমানেই লৈছোঁ বাৰু, খুব বেছি লোৱা নাই। আৰু এইখিনি অকণমান পানীটো শুকালে মই শুকাবলৈ অলপ দিম তাৰমানে। আৰু এতিয়া মই ইয়াতে সোৱাদ অনুযায়ী নিমখ দিম। নিমখ দিয়াৰ পাছত অকণমান মিলাই লোৱাৰ পাছত অকণমান পানীটো শুকাব। আৰু পানীটো শুকাৰ পাছত এয়া মই পানী দি দিছোঁ একেবাৰে সিজিব। আৰু এতিয়া ইয়াত কাম নাই মোৰ, এতিয়া এখন ঢাকি ৰাখিম। লগতে মই অন্য এখন ভাজি কৰিবৰ কাৰণে যোজা চলাই আছোঁ, সেইখিনি কৰি লওঁ এতিয়া। আৰু এয়া আলু দিছোঁ উতল আহিলত। আলুটো আপোনালোকে দিলেও দিব, নিদিলেও নাই, মোৰ ভাল লাগে কাৰণে দিছোঁ। আৰু আপোনালোকে নিদিয়াকৈও বনাব পাৰিব। আৰু দাইল আৰু আলু এয়া প্ৰায় সিজিবলৈ হ'ল, মানে 20% আছে বাৰু সিজিবৰ কাৰণে। এতিয়া মই ইয়াতে মাছৰ মূৰখিনি দি দিম। মাছৰ মূৰখিনি দি ভালদৰে লৰাই আকৌ ঢাকি ৰাখিম। ঢাকি ৰখাটো আপোনালোকক দেখুওৱা নাই আৰু, কাৰণ ঢাকিয়ে বনাই আছোঁ বাৰু। আৰু শেষত এয়া কেঁচা জলকীয়া দিছোঁ। কেঁচা জলকীয়া শেষত দিছোঁ, তেতিয়া গোন্ধটো ধুনীয়া। এয়া মোৰ হ'ব হ'ল। এতিয়া মই শেষত গৰু ঘিউ দিছোঁ। ইয়াতে গৰু ঘিউ দিলে মুড়ি ঘণ্টত খুব ধুনীয়া হয় খাবলৈ।
আৰু এয়া মোৰ হৈ গ'ল। শেষত মই ইয়াত ধন্যবাদ দিছোঁ। ধন্যবাদ থাকিলে দিব, নাথাকিলে নাই, নিদিলেও কথা নাই, দিলে ভাল লাগিব। আৰু খুব পনীয়া নকৰিব, খুব ডাঠো নকৰিব, অলপ এই ধৰণৰ কৰি ৰাতি খাবচোন, খুব ভাল লাগে। সানি আনি খাব ভাল। আৰু দাইল নহ'লেও হৈ যায়। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই।